মনিটৰিং মেকানিজমটো গোটেইটো ভাল হয়। চ' আমি কি কৰোঁ, প্ৰথম আমি এটা হিউমেন এপ্ৰ'চ দিছোঁ আমাৰ গোটেই প্ৰজেক্টটোত, ৰেডাৰ দেন জাষ্ট আ প্ৰডাকশ্যন প্ৰচেছ। আমি কি কৰোঁ, আমি ফাৰ্ষ্ট একদম গ্ৰাছৰুট লেভেলত আমি কমিউনিটি মবিলাইজেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ গোটেই প্ৰচেছটো। কিয় কৰোঁ, আমি যাৰ লগত ইনভলভ হ'ম অৰ্থাৎ কমিউনিটিটো, চ' কমিউনিটিয়ে যদি নাজানে কি হৈ আছে তো তেনেহ'লে প্ৰজেক্টটো কমপ্লিটলি ফেইল। কাৰণ আমাৰ অকল প্ৰডাকশ্যন কৰি বাইবেক কৰি কিনি অনাটোৱে বস্তু নহয়, আমাৰ হৈছে এটা কমপ্লিট হলিষ্টিক এপ্ৰ'চ। চ' ডেট যিখিনি ফাৰ্মাৰ্ছ ইনভলভ হৈ আছে এই গোটেই প্ৰজেক্টটোত, আৰু একদম তাৰ পৰা এণ্ড কনজিউমাৰ্ছ তাৰমানে ইণ্ডাষ্ট্ৰীলৈকে সেই গোটেই এণ্টাৰ ভেলু চেইনটো যাতে ডেভেলপ হওক। চ' আপুনি যিটো ক'লে, চ' আমি প্ৰথম কমিউনিটি এপ্ৰ'চত যাওঁ, আমি কমিউনিটি মবিলাইজ কৰোঁ। আফটাৰ ডেট যিখিনি FPCয়ে আমি কোৱা কথাখিনি আঁকোৱালি লয়, চ' তেওঁলোকে আমাৰ ওচৰত আহি আমি তাৰপিছত তেওঁলোকক এণ্টায়াৰ প্ৰচেছটো বুজাওঁ, মাকৈ ভেলু চেইনটো আমি বুজাওঁ কি হয় কি নহয়, আৰু ডেট ইজ বেকড বাই কমপ্লিট টেকনিকেল নলেজ। চ' এইটো মই কৈ দিওঁ, এইটোৱে এটা বস্তু যিটোৱে কাইজেন এগ্ৰিটেকক হয়তো বেলেগ কণ্ট্ৰেক্ট ফাৰ্মাৰ্ছৰ পৰা বেলেগ কৰে, কাৰণ বহু কণ্ট্ৰেক্ট ফাৰ্মিং কোম্পানীজ আছে, তেওঁলোকে কি কৰে বীজটো প্ৰদান কৰে। আমি সেনেকুৱা ধৰণৰ একোৱে নহয়, আমি কমিউনিটি মবিলাইজৰ পৰা বীজৰ পৰা কমপ্লিট চাইণ্টিফিক ট্ৰেইনিং যিটো হয়, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, তাৰপিছত আপোনাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেজ ৰিচাৰ্চ, ইফকো, তো আমাৰ লগত আৰু কিছুমান এগ্ৰি গ্ৰেজুৱেটছৰ টিমো আছে। চ' আমি গোটেইখিনি একেলগে মিলি এটা চাইণ্টিফিক পেকেজ অফ প্ৰেক্টিছ ডেভেলপ কৰোঁ স্পেচিফিক ফৰ ডেট পাৰ্টিকুলাৰ এৰিয়া। তো সেইটো কৰোঁ। তাৰপিছত আমি ফিল্ডত গৈ ফাৰ্মাৰ্ছক ট্ৰেইনিং দিয়াওঁ, চাই ল'ব দেই গোটেই প্ৰচেছটো। আমি তাৰপিছত ফাৰ্মাৰ্ছক ট্ৰেইনিং দিয়াওঁ যে কি হ'ব কি নহ'ব, কি পোক লাগিলে কি মাৰিব লাগে নালাগে। আৰু আমি এটা কথা খুব বেছিকৈ এমফেচিছ কৰোঁ, লেছ ইউজ অফ পেষ্টিচাইড, ফাংগিচাইড এণ্ড ফাৰ্টিলাইজাৰ। কাৰণ কিয়, আমাক অকল প্ৰডাকশ্যনে যদি হৈ থাকে আমি লাষ্টত পাঞ্জাব হ'মগৈ, হয়নে নহয়? চ' অকল প্ৰডাকশ্যনে আমাক নালাগে, আমাক লাগে কি মাটিও ভালে থাকক, প্ৰডাকশ্যনো হওক, ফাৰ্মাৰ্ছো বেনিফিটেড হওক, আৰু ইণ্ডাষ্ট্ৰী যিখিনি ইনভলভ হৈ আছে সেইখিনিও মানে বেনিফিটেড হওক। প্ৰায় ৩,০০০-৩,৫০০ খেতিয়ক আছে জড়িত হৈ আছে। আমি অলৰেডি ৬,০০০ বিঘাত আমি কৰিছোঁ, আৰু এতিয়া যিটো আমি টাৰ্গেট লৈছোঁ টি গাৰ্ডেনত, যিহেতু প্ৰথম হয় ষ্টাৰ্ট হয়, আমি ১৫০০ বিঘা আমি টাৰ্গেট কৰিছোঁ টি গাৰ্ডেনত। So regarding this organization, that is Kaizen Agritech, actually Kaizen Agritech is a startup, and we mainly agriculture related কাম activity start কৰিছোঁ। অক্টোবৰৰ পৰা আমি start কৰিছোঁ farming activities, আৰু ইয়াৰ লগতে আমি বেলেগ বেলেগ ভাৰ্টিকুলাৰ লৈছোঁ Kaizen Agritechৰ ভিতৰত। এটাটো আমাৰ ফাৰ্মিং এক্টিভিটিজ আছে, দ্বিতীয়তে আমাৰ ট্ৰেডিঙৰ এক্টিভিটি আছে। ট্ৰেডিং অৰ্থাৎ আমি ফ্ৰণ্ট ফৰৱাৰ্ড লিংকেজ যিটো কয়, FPC বা ফাৰ্মাৰৰ যিখিনি প্ৰডিউচ আছে বাহিৰত আমি লিংক আপ কৰাবলৈ আমি হেল্প কৰি আছোঁ। তৃতীয়তে আমি কনচালটেঞ্চি কামো হাতত লৈছোঁ। চ' যিহেতু এতিয়া বেজৰে কথা পাতি আছোঁ, চ' বেজৰে কথা কওঁ, অক্টোবৰৰ পৰা আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ বীজ কাল্টিভেশ্যন, আৰু ইয়াত আমাক সহযোগ দিছে কিছুমান অৰ্গেনাইজেশ্যন। ধৰক নাবাৰ্ডৰ, আমিতো ডাইৰেক্ট গৈ পেলাই প্ৰথমতে গম নাপাওঁ ক'ত ক'ত FPC আছে, চ' নাবাৰ্ডে আমাক সহায় কৰিছে, তেওঁলোকৰ ২-এটা FPC আমাক দিছে। এটা ভাল ইনষ্টিটিউট আছে IIE বুলি কয়, ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, ত' তাতে নলিনাক্ষ শৰ্মা বুলি এজন মানুহ আছে, চ' তেখেতে যথেষ্ট সহায় কৰিছে আমাক FPCখিনি, প্ৰথম FPCখিনি বিচাৰি দিওঁতে, আৰু FPCখিনি যথেষ্ট ভাল কৰিছে। গোটেইখিনি অসমীয়া খেতিয়ক হয়, যদিও প্ৰথমবাৰ মেচ কৰি আছে, তেওঁলোকে যথেষ্ট ভালকৈ কৰি আছে। আৰু যেনেকৈ ক'লোঁ, অলৰেডি আমাৰ ফিল্ডত আমাৰ ল'ৰা আছে, তেওঁলোকে প্ৰপাৰ আমি ট্ৰেইন আপ কৰিছোঁ তেওঁলোকক, আৰু তেওঁলোকে চাইণ্টিফিক ট্ৰেইনিং ইম্পাৰ্ট কৰি আছে ফাৰ্মাৰ্ছক। মানে ফাৰ্মাৰ্ছ যেতিয়ালৈকে এম্পাৱাৰ্ড নহয়, ফাৰ্মাৰে যেতিয়ালৈকে নাজানে যে কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, আমিতো এটা ভাল প্ৰডিউচ ওলাব নোৱাৰোঁ। চ' সেইখিনি বস্তু তেওঁলোকে কৰি আছে, আৰু নেক্সট উইকৰ পৰা অলৰেডি আমাৰ যিটো হাৰ্ভেষ্টেড প্ৰডিউচ হয়, ত' সেইটো প্ৰকিউৰমেণ্ট ষ্টাৰ্ট হৈছে। অ'কে, আমি ক'ত কৰিছোঁ, আমি সদ্যহতে কোকৰাঝাৰত কৰিছোঁ, আমি বাক্সাত আছে, তাৰপিছত আমাৰ চিৰাঙত আছে, আমাৰ দৰঙত আছে, আমাৰ নগাঁৱত আছে, মৰিগাঁৱত আছে, আৰু এইফালে আমাৰ ওদালগুৰিত আমি এটা ষ্টাৰ্ট কৰিছোঁ টি গাৰ্ডেনত, ওদালগুৰি, সোণাৰী, এনেকৈ আমি ষ্টাৰ্ট কৰিছোঁ। খেতিয়ক আমাৰ এতিয়া যিখিনি আমি যোৱা বছৰ কৰিছিলোঁ, যদিও আমি একদম পাইলট বেচিছত কৰিছিলোঁ, আমি ভাবিছিলোঁ খুব বেছি ১০০জন খেতিয়ক